Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল সকলো ভালে আছে আজি পুনৰ আপোনালোকৰ মাজলৈ এটা ঘৰুৱা ৰেমেডি লৈ আহিছো আজি এয়া দেখিছেনে আপোনালোকে এটো এটা ঘৰুৱা ক্লিনজাৰ যেটো ঠাণ্ডা দিনৰ কাৰণে যথেষ্ট উপযোগী মই বনাই পেলাই ৰাখি থৈছো যেটো মই ব্যৱহাৰ কৰো ৰাতি শুৱাৰ আগত আপোনালোকেও প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰিব ৰাতি শুৱাৰ আগতে নহয় ৰাতিপুৱা শুই উঠিও আপোনালোকে যি ফেস ওয়াশ ব্যৱহাৰ কৰে তাৰ পৰিৱৰ্তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যেতিয়া আপোনাৰ ছালখনৰ উজ্জ্বলতা নাইকিয়া হৈ যায় তেতিয়া আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে একেবাৰে সহজ পদ্ধতিত মই তৈয়াৰ কৰিছো প্ৰত্যেককে পাৰিব আপোনালোকে একেবাৰে কম খৰচত কিছুমান ঘৰুৱা সামগ্ৰীয়ে আমি ৰেমেডি তৈয়াৰ কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো আমাৰ যে ছালখনৰ উজ্জ্বলতা কমি যায় ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ স্কিনত কিছুমান ডেড সেল স্কিন থাকে তাক আমি ভালদৰে ৰিমুভ নকৰো যাৰ ফলত আমাৰ ছালখনৰ উজ্জ্বলতা একেবাৰে কমি যায় এনে ধৰণৰ যিবোৰ ঘৰুৱা সামগ্ৰী আছে এই ঘৰুৱা সামগ্ৰীবোৰ ব্যৱহাৰ কৰি আপোনালোকে সুফল পাব পাৰে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে এতিয়া মই কৰিম মোৰ স্কিন কেয়াৰ আৰু দেখুৱামে আপোনালোকক মই ক্লিনজাৰটো কিদৰে তৈয়াৰ কৰিলো প্ৰথমতে আপোনালোকে কি কৰিব মুখখন ধুই লব যদি মেকআপ আছে এই ক্লিনজাৰটো মই ষ্টৰ কৰি ৰাখিম ফ্ৰিজত বেয়া হৈ নাযায় যেহেতু যে ঠাণ্ডা পৰিছে আপোনালোকে ফ্ৰিজত ষ্টৰ কৰি ৰাখিব পাৰে এতিয়া মই ব্যৱহাৰ কৰিম মোৰ স্কিনত ইয়া দেখিছেনে ইয়াৰ অকনমান আমি স্কিনত এটো এপ্লাই কৰিব আপোনালোকে যেটো আপোনালোকে ফেস ওয়াশ কৰে ঠিক হেদৰে এপ্লাই কৰিব স্কিনত এডৰে যেতিয়া আমি স্কিনত এপ্লাই কৰিম আপোনাৰ স্কিনত যিবোৰ ডেড স্কিন আছে ডেড স্কিন খুব ভালদৰে ৰিমুভ কৰিব হেবাবে এই যেটো মই ঘৰুৱা ক্লিনজাৰৰ কথা কলো খুব ভাল হয় স্কিনখনটো আপোনাৰ খুব ভালদৰে সাফা কৰিব যিমানবোৰ আপোনাৰ লেতেৰা ধুলি মাকতি আছিল খুব ভালদৰে সাফা কৰিব আৰু যদি আপোনাৰ কোলা দাগৰ সমস্যাটো আছে কোলা দাগৰ সমস্যা নাইকিয়া কৰাটো এই ক্লিনজাৰটো সহায় কৰিব যদি আপোনালোকে বিচাৰে এই ৰেমেডিটো আপোনালোকে 10 মিনিটৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে মানে পেক হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ক্লিনজাৰ পেক আপোনালোকে যেটো বিচাৰে ঠিক হেদৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যথেষ্ট সুফল পাব আপোনালোকে আপোনাৰ ছালখন যথেষ্ট মিহি কৰিব কোমল কৰিব আৰু স্কিনত থকা যিবোৰ লেতেৰা ধুলি মাকতি খুব ভালদৰে সাফা কৰিব আপোনালোকে এবাৰ হলেও এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব এতিয়া মই মুখখন ধুই আহিমগে আৰু মুখখন ধুই পেলাই আপোনালোকৰ লগত ৰিজাল্ট শেয়াৰ কৰি আছো আৰু ইয়াৰ পাছতে মই আপোনালোকক কম এই ৰেমেডিটো আপোনালোকে কিদৰে প্ৰস্তুত কৰিব এয়া আপোনালোকে ৰিজাল্ট চাব পাৰে স্কিনখন যথেষ্ট সাফা লাগিছে মিহি আৰু কোমল হৈ পৰিছে আপোনালোকে ব্যৱহাৰ কৰি চাব যথেষ্ট সুফল পাব যেতিয়া আপোনালোকে অনুভৱ কৰে আপোনাৰ ছালখনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে বিশেষকৈ ঠাণ্ডা দিনৰ কাৰণে যথেষ্ট উপযোগী এবাৰ আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব আৰু এতে চাইলো বলক এই ৰেমেডিটো আমি কেনেকৈ প্ৰস্তুত কৰিম প্ৰথমতে মই লৈছো কেঁচা গাখীৰ এটা বটলত যেহেতু ষ্টৰ কৰি ৰাখিম সেয়ে মই কেঁচা গাখীৰ লৈ লৈছো এটা বটলত আৰু ইয়াৰ পাছতে ব্যৱহাৰ কৰিছো মই এলোভেৰা জেল এচামুচমান এলোভেৰা জেল ব্যৱহাৰ কৰিছো আৰু শেষত ব্যৱহাৰ কৰিম পিঠাগুৰি আপোনালোকে জানেনে পিঠাগুৰিয়ে আপোনাৰ ছালখনৰ কোলাদাগ নাইকিয়া কৰাটো সহায় কৰে ছালখন টাইট কৰে পিঠাগুৰি মই প্ৰায় 2 চামুচমান ব্যৱহাৰ কৰিছো এতিয়া খুব ভালদৰে গুটেকিটা বস্তু মিক্স কৰি লব যদি আপোনাৰ ছালখন বেছি শুকান হয় ইয়াৰ লগত আপোনালোকে বাদাম তেল বা নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে এতিয়া গুটেকিটা বস্তু খুব ভালদৰে মিক্স কৰি লব এয়া দেখিছেনে একেবাৰে সহজতে আপোনাৰ ক্লিনজাৰটো তৈয়াৰ হৈ গল ফ্ৰেন্ডছ আপোনালোকেও এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব আৰু ৰিজাল্ট কেনেকুৱা পালে মোৰ লগত কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ